বন্ধ হব লাগিব বিজেপি হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ বন্ধ কৰিব লাগিব শোষণ বন্ধ কৰিব লাগিব জিন্দাবাদ সংগ্ৰাম সমিতি জিন্দাবাদ বন্ধ হব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ মুখ্যমন্ত্ৰী নন্দিতা গালুচা হুঁচিয়াৰ শোষণ বন্ধ হব লাগিব ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিৰ অভিজিৎ চেতিয়া, সন্দীপ গগৈ, প্ৰাঞ্জল গাৰ্গ আৰু দিলৱাৰ হুছেইনে শিৱসাগৰ দৌলমুখ চাৰিত ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত। ইতিমধ্যে ৭২ ঘণ্টা অতিক্ৰম কৰিলে আজি আনুষ্ঠানিকভাৱে আজি অনশন কাৰ্যসূচী আছিল। এই অনশন কাৰ্যসূচী ভংগ কৰা হৈছে আৰু এই ভংগস্থলীৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ, ৰাইজক শোষণকাৰী এই স্মাৰ্ট মিটাৰ বন্ধ কৰক। অসমৰ সৰ্বত্ৰে প্ৰতিবাদ হৈছে, অসমৰ গাঁৱে ভূঞে সৰ্বত্ৰে প্ৰতিবাদ হৈছে। এই স্মাৰ্ট মিটাৰৰ শোষণ লুণ্ঠন বন্ধ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ প্ৰতিবাদৰ ভাষা বুজি পাওক। শিৱসাগৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অনশনৰ ভাষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজি পাওক। অন্যথা কিন্তু সমগ্ৰ অসমৰ ৰাইজ পুনৰ সেই কা আন্দোলনৰ গতে স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে কিন্তু সমগ্ৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব। এইটো সম্পূৰ্ণ এটা সঁচা কথাত পৰিণত হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, এই ৰাইজক শোষণকাৰী স্মাৰ্ট মিটাৰ বন্ধ কৰক, আগৰ সেই পুৰণি মিটাৰটোকে ৰাইজক পুনৰ ঘূৰাই দিয়ক।